নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আচাৰ হয়, মূলা আৰু গাজৰ আচাৰ। মইনো কেনেদৰে আচাৰ ৰেচিপিটো বনাইছোঁ তাকে দেখাব লৈছোঁ। চাওকচোন বাৰু মই কেনেদৰে আচাৰটো বনাইছোঁ। এয়া সৰু সৰুকৈ গাজৰ আৰু মূলা কাটি ল'লোঁ আৰু নিমখ দি এদিন তিয়াই ৰাখিলোঁ। ৰাতি নিমখ পানী ডুবাই ৰাখি পিছদিনাখন ৰ'দত মেলি দিলোঁ অলপ পানীখিনিৰে নিয়ৰ হ'বলৈ। এয়া চাওক, মই ৰ'দত মেলি দিছোঁ কাঁহী এখনত। এয়া নিমখ পানীখিনি নিয়ৰ হৈছে আৰু আচাৰত দিবলৈ এয়া মছলা মই ব্যৱহাৰ কৰিছোঁ কাশ্মীৰ মিৰ্চ, ৰং জলকীয়া, ধনিয়া গুড়ি আৰু জিৰা গুড়ি। এইবিলাক গোটাকৈ আনি মই মিক্সিত পিচি ল'লোঁ। এয়া কেৰাহী এখন তেল গৰম হ'বলৈ দি মই মূলা আৰু গাজৰখিনি ভাজি লৈছোঁ। আপোনালোকে বহুত বছৰ যদি ৰাখিব বিচাৰে আচাৰ, তেতিয়া গৰম তেলত ভাজি ল'ব, তেতিয়া বহুত দিনলৈ খাই থাকিব পাৰিব। এতিয়া ইয়াত মছলাবিলাক দি দিছোঁ। এয়া শুকান চিচা বৈয়াম এটা লৈ মই আচাৰখিনি ভৰাই ৰাখিছোঁ। মোৰ যদি আচাৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।